চতিয়াৰ মূলাগাভৰু মৈদাম পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুৱাই বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত চতিয়াৰ চলাহুলা গাঁৱৰ বীৰাংগনা মূলাগাভৰু মৈদাম ক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। উল্লেখযোগ্য যে 1532 চনত হোৱা ডিক্ৰাইমুখৰ ৰণত মোগলৰ সেনাপতি তুৰ্বকৰ বিৰুদ্ধে যুঁজি দেশৰ হকে প্ৰাণাহুতি দিছিল বীৰাংগনা মূলাগাভৰুৱে। মৃত্যুৰ পিছত বীৰাংগনা মূলাগাভৰুক চতিয়াৰ চলাহুলাত সমাধিস্থ কৰা হৈছিল বুলি অঞ্চলটোৰ ৰাইজে বিশ্বাস কৰে। এই মূলাগাভৰুৰ মৈদাম ক্ষেত্ৰতে আহোম জাতীয় মহাসভাই কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰি আহিছে আহোমসকলৰ পবিত্ৰ মেডাম মেফি। ৰাজ্য চৰকাৰে 40 লাখ টকা আগবঢ়াইছে মৈদাম সংৰক্ষণৰ প্ৰাৰম্ভিক কামৰ বাবে। মৈদাম প্ৰদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বিধায়ক পদ্ম হাজৰিকা। সমাধি ক্ষেত্ৰ মোক বহু দিনৰ পৰা ইয়াতে স্থানীয় ৰাইজে বিধায়ক পদ্ম হাজৰিকা প্ৰমোদ বৰঠাকুৰ সকলোৱে আমন্ত্ৰণ কৰি আছিলে। আজি অলপ সময় পাই মূলাগাভৰুৰ মৈদাম পৰিদৰ্শন কৰিলোঁ। ৰাজ্য চৰকাৰে এইবাৰ 40 লাখ টকা আগবঢ়াইছে মৈদামটো কিছু বাউণ্ডৰী ৱাল বা কিছু প্ৰাৰম্ভিক কাম কৰাৰ কাৰণে। স্থানীয় ৰাইজৰ লগত আলাপ আলোচনা কৰি মৈদাম ক্ষেত্ৰখনক সুন্দৰভাৱে নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা ল'ম। মূলাগাভৰু অসমৰ নাৰী সমাজৰ শৌৰ্য বীৰ্যৰ প্ৰতীক। আমি উপযুক্তভাৱে মূলাগাভৰুৰ এই মৈদাম ভাগ সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা ল'ম। অসমৰ প্ৰথম বিহু মুকলি বিহু মাধুৰী হাটত এতিয়া তালৈকেও যাম আৰু তাতে আপোনালোকক লগ পাম। আজি নিৰ্বাচনী আয়োগে গধূলি 5 বজাত সাংবাদিক মেল পাতিছে। গতিকে সাংবাদিক মেলতে তেখেতসকলে দিন বাৰ ঘোষণা কৰিব। কিন্তু মই আগতেই কৈ আছোঁ যে 2 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত নিৰ্বাচনী আয়োগে দিন ঘোষণা কৰিব। আৰু আজিয়ে যিহেতু তেওঁলোকে সংবাদ মেলখন পাতিছে, গতিকে ধাৰণা কৰিব পাৰি যে হয়তো আজিয়ে তেখেতসকলে নিৰ্বাচনৰ দিন ঘোষণা কৰিব। আমি নিৰ্বাচনৰ দিনটো দেখি লওঁ, কিমান দিন মনোনয়ন আছে কি আছে। সাধাৰণতে ঘোষণা কৰাৰ আগলৈকে ইমান চিন্তা কৰা নাযায়। আজি দিন বাৰ চাই চিন্তা কৰিম। আজি ইলেকশ্যন আছে, ভাল হ'ব। চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।